পাছতো কিছুমান বিদ্যালয়ত শিক্ষক নাই তাৰ মানে আমাৰ শিক্ষকসকলে কিছুমান অঞ্চলত পিছপৰা অঞ্চলবিলাকত ভিতৰুৱা অঞ্চলবিলাকত তেওঁলোকে শিক্ষকতা কৰিবলৈ যাব নিবিচাৰে দ্বিতীয় এটা কথা হ'ল যে আমাৰ শিক্ষকৰ পদটো তাৰ কেডাৰটো জিলা ভিত্তিক গতিকে শিক্ষক এজনৰ বদলীকৰণ এখন জিলাৰ পৰা আন এখন জিলালৈ নহয় সচৰাচৰ পুলিচৰ চাকৰি ষ্টেট কেডাৰ গতিকে তেখেতৰ পোষ্টিং হদিয়াৰ পৰা ধুবুৰীত হ'ব পাৰে কিন্তু শিক্ষকৰ চাকৰি জিলা ভিত্তিক গতিকে এখন জিলাৰ পৰা আন এখন জিলালৈ বদলি কৰাত আইনগত যেহেতু বাধা আছে তাৰ কাৰণে শিক্ষক বদলীকৰণৰ 2017 চনত এখন বিল আনিব লগা হ'ল এখন আইন আহিল যিখন আইনৰ অধীনত যদি শিক্ষক বা শিক্ষয়িত্ৰী গৰাকীয়ে 10 বছৰ সম্পূৰ্ণ কৰে তেতিয়া হলে তেখেতে নিজৰ ঘৰৰ জিলাখনলৈ বা ওচৰৰ জিলা এখনলৈ বদলি হ'ব পাৰে মাননীয় উপাধ্যক্ষ মহোদয় এটা অনলাইন পোৰ্টেলৰ জৰিয়তে কোনো ফাইল নোহোৱাকৈ আমি প্ৰায় 35,000 শিক্ষকৰ বদলীকৰণ ইতিমধ্যে সম্পূৰ্ণ কৰিছো এতিয়া ধুবুৰী মানকাছাৰ বৰপেটা আদি জিলাত কৰ্মৰত শিক্ষক যিসকলে 10 বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকৰ যদি পোৰ্টেল খোলা যায় অনলাইন পোৰ্টেলত লিখা আছে ট্ৰান্সফাৰ এপ্ৰুভড কিন্তু subject to release মানে release to hobo subject to replacement karon aji গোৱালপাৰা হোক ধুবুৰী কাছাৰ ধুবুৰী মানকাছাৰ তাতে পিটিআৰ টু হাই মানে ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ সংখ্যা কম হেকাৰণে মই বহুত শিক্ষকৰ বদলীকৰণত অনুমোদন জনোৱাৰ পাছতো তেওঁলোকৰ ৰিলিজ অৰ্ডাৰটো দিয়া নাই তেতিয়া তেওঁলোকৰ ৰিপ্লেসমেন্ট পাব অৰ্থাৎ নতুন শিক্ষক আহিব তেতিয়া হলেহে তেওঁলোকে ৰিলিজ অৰ্ডাৰ লৈ তাৰ পৰা যাব পাৰিব এতেকে এই গোটেইখিনি সমস্যা মই মাননীয় মুখ্যমন্ত্ৰীক জনাইছো যে মই শিক্ষকক বদলি এপ্ৰুভ কৰিছো কিন্তু মই ৰিলিজ দিব পৰা নাই কাৰণ তাত বিকল্প অন্য এজন শিক্ষকক আমি নিযুক্তি এতিয়া দিব পৰা নাই দ্বিতীয় এটা সমস্যা কোট আছে শিক্ষকসকল যাব নিবিচাৰে দুৰ্গম অঞ্চলবিলাকত এনেকুৱা বহুত চৰ অঞ্চল আছে যত কোনো শিক্ষকে তালে বদলি হৈ ৰেশনালাইজ হৈ যাব নিবিচাৰে গতিকে সৰ্বশক্তি প্ৰয়োগ কৰে বিভিন্ন ধৰণৰ প্ৰচেষ্টা চলাই যাতে তেখেতৰ বদলীকৰণটো চৰ অঞ্চললৈ নহয় মাননীয় মুখ্যমন্ত্ৰীৰ লগত হিদিনাখন এই বিষয়ত আলোচনা কৰিছো তেখেতে কৈছে এটা উপায় আছে যে আমি শিক্ষকৰ পদ এই চৰ অঞ্চলত দুৰ্গম অঞ্চলত এনেকুৱাকে ইয়াক স্কুল কেডাৰ কৰি পেলাব লাগিব অৰ্থাৎ মই যদি আলুপাতি চৰৰ এখন বিদ্যালয়ত এই বিদ্যালয়খনৰ কাৰণে শিক্ষকৰ পদ সৃষ্টি কৰিম যেটো সেইখন বিদ্যালয়ৰ পৰা তেওঁ বেলেগ কোনো বিদ্যালয়লৈ বদলি হৈ যাব নোৱাৰে বা এটা চৰত এটা ক্লাষ্টাৰ কৰিম তেওঁ সেই চৰটোৰ ভিতৰতে এখন স্কুলৰ পৰা আন এখন স্কুললৈ যাব পাৰিব কিন্তু তেওঁ ধুবুৰী টাউনলৈ ওলাই আহিব নোৱাৰে আৰু ওলাই আহিবলৈ হলে তেওঁ চাকৰিটো পদত্যাগ কৰি থৈ আহিব লাগিব এনেকুৱা যদি কঠোৰ ব্যৱস্থা আমি গ্ৰহণ নকৰো তেনেহলে অসমৰ ভিতৰুৱা অঞ্চল বিলাকত আমি শিক্ষক শিক্ষয়িত্ৰীক দিয়া কামটো এটা দুৰুহ কাম আমাৰ হৈ পৰিব মাজতে আমি পৰিকল্পনা কৰিছিলো যে আমি অসমৰ বিদ্যালয়সমূহক দুৰ্গম অঞ্চল সুগম অঞ্চল বুলি ভাগ কৰিম আৰু প্ৰত্যেককে বাধ্যতামূলকভাৱে দুৰ্গম অঞ্চলত 5 বছৰ বা 10 বছৰ তেওঁলোকে চাকৰি কৰিবই লাগিব কিন্তু তাতো যেহেতু এই অবকাশটো থাকিব যে তেখেতে ট্ৰান্সফাৰ হৈ ওলাই আহিব পাৰে এই পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক উপদেশ দিছে যে আপুনি একোটা দুৰ্গম অঞ্চলৰ ক্লাষ্টাৰ ভিত্তিক কেডাৰ সৃষ্টি কৰক আৰু সেই ক্লাষ্টাৰতে শিক্ষকজন পোষ্টিং হ'ব আৰু তাৰ পৰা তেওঁৰ বদলি নহয় দ্বিতীয় এটা পৰামৰ্শ দ্বিতীয় এটা মই যেহেতু এই কথাখিনি চৰ্চা হৈ আছে আমাৰ মাজত মই আপোনালোকৰো কিবা পৰামৰ্শ থাকিলে জনাব ইয়াতে আজি শিক্ষক শিৱসাগৰৰ শিক্ষক গৈ ধুবুৰীত চাকৰি কৰি আছে যোৰহাটৰ শিক্ষক গৈ মানকাছাৰত চাকৰি কৰি আছে মানকাছাৰতে কিয় শিক্ষক নোলায় ধুবুৰীতে কিয় শিক্ষক নোলায় এবাৰ আমি এনেকুৱা কথাও ভাবিছো যে এই ব্যাকওয়াৰ্ড এৰিয়া চৰ অঞ্চলৰ কাৰণে ক্লাষ্টাৰ ভিত্তিক যি নতুন শিক্ষকৰ কেডাৰ আমি সৃষ্টি কৰিম
তাতে সেই অঞ্চলৰ যদি কোনো আবেদনকাৰী প্ৰাৰ্থী থাকে সেই প্ৰাৰ্থীক 5 নম্বৰ বা 10 নম্বৰ এক্সট্ৰা নম্বৰ দিয়াৰ কাৰণেও ব্যৱস্থা কৰিম যাতে সেই অঞ্চলৰ লৰাই চাকৰি পায় এই দুৰ্গম অঞ্চলৰ লৰাই যাতে চাকৰি পায় আৰু তেওঁ নিজৰ গাঁৱত নিজৰ অঞ্চলত তেওঁ যাতে শিক্ষকতা কৰে ইয়াৰ জৰিয়তে আমি এই শিক্ষকৰ নাটনিৰ সমস্যা দূৰ কৰাৰ কাৰণে চেষ্টা কৰিছো আন এটা সমস্যা শিক্ষা বিভাগৰ যে আমি শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া দীঘলীয়া স্বাভাৱিক কথা যিকোনো নিয়মীয়া নিযুক্তি পৰীক্ষা আজি এডভাৰটাইজমেন্ট দি মই কালি নিযুক্তি দিব নোৱাৰো স্বচ্ছ নিকাভাৱে তাৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছত আমি ডকুমেন্ট ভেৰিফিকেশন কৰিব লাগিব কোন সিংঘানিয়া ইউনিভাৰ্সিটি কোট এখন তেখেতে অনা বিএডৰ সাৰ্টিফিকেটখন জেনুইন হয় নে নহয় ইউনিভাৰ্সিটি পাস কৰা সাৰ্টিফিকেটখন জেনুইন হয় নে নহয় এটো পৰীক্ষা কৰিব লাগিব সেই অনুষ্ঠানৰ লগত যোগাযোগ কৰি কৰ্ণাটক তামিলনাডুৰ শিক্ষানুষ্ঠানৰ লগত যোগাযোগ কৰি অথেন্টিসিটিটো আমি প্ৰুফ কৰিব লাগিব এই প্ৰক্ৰিয়াটো দীঘলীয়া কিন্তু যেতিয়া ভ্যাকেন্সি থাকে এনেকুৱা দীঘলীয়া নিযুক্তিৰ প্ৰক্ৰিয়া চলি থাকিলে ভ্যাকেন্সিৰ বিপৰীতে আমি ঠিকা ভিত্তিক নিযুক্তি কেতিয়াবা আগতে দিছিলো কিন্তু এতিয়া ঠিকা ভিত্তিক নিযুক্তি দিবলৈ এনেকুৱা ভয় হৈছে যে ঠিকা ভিত্তিক নিযুক্তি আগদিনাখন দিব পিছদিনাখনে এটা ইউনিয়ন গঠন হয় আৰু তাৰ পাছত তেওঁলোকে হাইকোৰ্টত গৈ পেলাই কেছ কৰে আৰু কেছ কৰি তেওঁলোকে নিয়মীয়াকৰণৰ দাবী কৰে আৰু নতুন নিযুক্তিৰ প্ৰক্ৰিয়াটোত ষ্টে অৰ্ডাৰ লগাই দিয়ে আজি পলিটেকনিকৰ কথা ইয়াত উল্লেখ কৰিছে আজি শিক্ষা বিভাগৰ কাৰণে যেটো পেইন যে হাইকোৰ্টৰ কেছৰ কাৰণে 17 চনৰ পৰা আৰম্ভ কৰি 24 চনলৈকে এজনো শিক্ষক নিযুক্তি দিব নোৱাৰা এটা অৱস্থা হৈ গ'ল আজি হাইকোৰ্টৰ কেছ আমাৰ সপক্ষে আহিলে এতিয়া আমি লগে লগে গোটেই নিযুক্তিবিলাক দি দিছো গতিকে কন্টেক্সুৱেল ঠিকাদাৰ কন্টেক্সুৱেল বা ঠিকা ভিত্তিক চাকৰি নিযুক্তি দি নিয়মীয়া নিযুক্তিৰ প্ৰক্ৰিয়াটো বন্ধ হৈ যোৱাৰ যি আশংকা থাকে সেই আশংকাৰ কাৰণে আমি ঠিকা ভিত্তিক নিযুক্তি দি শিক্ষকৰ নাটনিৰ সমস্যাটো দূৰ কৰা যেটো অপচন আছে সেই অপচনটোৰ পৰা আঁতৰি আহিছো এতিয়া এটা বেলেগ অপচনলৈ যাব বিচাৰিছো ৰাষ্ট্ৰীয় শিক্ষা নীতিত ইন্টাৰ্নশিপৰ ওপৰত বহুত গুৰুত্ব দিছে এতেকে আমি বিশ্ববিদ্যালয়ৰ লগত কথা পাতিছো যে আপোনালোকে আমাৰ স্কুল বিলাকত আপোনালোকৰ যিসকল মানে পোষ্ট গ্ৰেজুৱেট ষ্টুডেন্ট আনকি গ্ৰেজুৱেট ষ্টুডেন্ট যিসকল আছে তেওঁলোকক ইন্টাৰ্নশিপ কেনেকে দিব পাৰে তেওঁলোক তাৰ বিনিময়ত আমি কিবা এটা মাননিও দিম গতিকে ইন্টাৰ্নশিপৰ জৰিয়তে আমি কিছু ইন্টাৰ্ন পাব পাৰো নেকি যিসকলে বিদ্যালয়ত সাময়িকভাৱে শিক্ষাদান কৰিব আন এটা অপচনো আমি ভাবিছো যে এটা ফেলোশ্বিপ এবছৰীয়া এটা ফেলোশ্বিপ হায়াৰ এডুকেশ্যন ইনষ্টিটিউচনত যিসকল থাকে তেওঁলোকৰ কাৰণে এটা এবছৰীয়া ফেলোশ্বিপ আমি সৃষ্টি কৰিম আসাম এডুকেশ্যন ফেলোশ্বিপ যেটো ফেলোশ্বিপৰ অধীনত আৰু যেহেতু এটো ফেলোশ্বিপ পূৰ্ণাংগ টিচাৰ পোষ্ট নহয় গতিকে তাত টেট ডিএলএড বিএড বিএড এই যিখিনি মেন্ডেটৰী ৰিকুৱাৰমেন্ট আছে ৰিকুৱাৰমেন্টখিনি তাত প্ৰযোজ্য নহব তেওঁলোক উচ্চ শিক্ষা অনুষ্ঠানৰ পৰা পাছ কৰি ওলাই আহিছে নতুন পোষ্ট গ্ৰেজুৱেট ষ্টুডেন্ট তেওঁলোকে এবছৰৰ কাৰণে এটা ফেলোশ্বিপ কৰিব কোনোবা এখন বিদ্যালয়ত শিক্ষাদান কৰিব ইয়াৰ দ্বাৰাও আমি এই শিক্ষকৰ নাটনিৰ সমস্যাটো দূৰ কৰাৰ কথা ভাবিছো প্ৰভিন্সিয়েলাইজেশ্যনৰ যিখন আইন 2021 চনত কাৰ্যকৰী কৰিলো এই আইনখন 2011 চনৰ আইনৰ ধাৰাবাহিকতা ৰক্ষা কৰিয়েই আইনখন প্ৰস্তুত হৈছে আৰু এই আইনখন বহুত চিন্তা চৰ্চা কৰাৰ পাছত সৃষ্টি হৈছে 1/1/2006 এই তাৰিখটো কম্প্ৰমাইজ কৰিব এই কাৰণেই নোৱাৰে যে 2006 চনতে আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচন এক্ট বিলখন পাছ হৈছে অৰ্থাৎ 2006 চনৰ পাছত কোনেও বিদ্যালয় খুলিবই নোৱাৰে 2006 চনৰ পাছত কোনোবাই বিদ্যালয় খুলিলে এই নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচন এক্টৰ অধীনত খুলিব লাগিব আৰু নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউচন এক্টৰ আণ্ডাৰত খুলিছে যদি সি প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতালৈ কেতিয়াও নাহে এতিয়া 1/1/2006 এই তাৰিখটোৰ ক্ষেত্ৰত আমি আগতে যি ৰিকগনিশ্যন বা কনকাৰেন্সৰ কথা কৈছিলো তাত আমি এতিয়া শিথিলতা আনি আমি প্ৰস্তাৱ কৰিছো যে গভৰ্ণমেণ্টে যদি এনঅচি দিছিল গভৰ্ণমেণ্টে যদি পাৰমিশন দিছিল আমি সেই পাৰমিশন ৰিকগনিশ্যনটোকো 1/1/2006 আগৰ বুলি পেলে
আমি গণ্য কৰিম ইউনিভাৰ্চিটিয়ে যদি এফিলিয়েশ্যন দিছিল সেই সময়ৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে যদি এফিলিয়েশ্যন দিছিল সেই এফিলিয়েশ্যনটুকু আমি চৰকাৰে গ্ৰহণ কৰিব আৰু তাৰ ভিত্তিত আমি বিদ্যালয়ৰ প্ৰাদেশিকৰণটো আৰু এধাপ আমি আগুৱাই লৈ যাম কিন্তু বাকি যি কণ্ডিশ্যনছ আছে এই কণ্ডিশ্যনবিলাক থাকিব মাটিৰ সমস্যাৰ কাৰণে বহু বিদ্যালয়ৰ প্ৰাদেশিকৰণ নহল এতেকে যিবিলাক এনসি ভিলেজ পিজিআৰ ভিলেজ ভিজিআৰ বা ফৰেষ্ট লেণ্ড ইত্যাদি য'ত ভূমি পত্তন হোৱা নাছিল কিন্তু তেওঁলোকৰ অকুপেশ্যন আছিলে তেওঁলোকৰ পজিশ্যন আছিলে গতিকে জিলা আয়ুক্তৰ পৰা অফিচৰ পৰা আমি যদি পজিশ্যন চাৰ্টিফিকেটটো সেই সময়ৰ পজিশ্যন চাৰ্টিফিকেট পজিশ্যন আছিল বুলি চাৰ্টিফিকেট পাওঁ তাকো আমি বিবেচনালৈ আমি আনিবৰ কাৰণে চেষ্টা কৰিছো আৰু ইয়াৰ জৰিয়তে এই আমি প্ৰভিন্সিয়েলাইজেশ্যনক হয়তো আৰু খুব আগুৱাই লৈ যাব পাৰিম হাইস্কুলৰ ক্ষেত্ৰত আগতে ক্লাছ 8 টু হাইস্কুল আছে কিন্তু যেতিয়া ৰাইট টু এডুকেশ্যন এক্ট আহিলে ক্লাছ 8 লৈকে এলিমেণ্টাৰী হৈ গ'ল 9-10 হে সেকেন্ডাৰী এডুকেশ্যন হ'ল একখনে 9ৰ পাৰমিশন বিচাৰিছে যে ক্লাছ 9 খোলাৰ যদি চৰকাৰে পাৰমিশন দি থৈছে তেনেহলে আমি সেই হাইস্কুলখনক আউটাৰ ভিতৰলৈ আনিম কিন্তু সেই হাইস্কুল বিলাকৰ 9ৰ পাৰমিশন নাই কাৰণ তেওঁলোকে হাইস্কুল খোলোতে পাৰমিশন লৈছিলে 8ৰ এতিয়া চৰকাৰে এইটো বিবেচনালৈ আনিছে যে আমি 8ৰ পাৰমিশনটুকু বিবেচনা কৰি এই স্কুলসমূহকো আইনৰ আউটাৰ ভিতৰলৈ আনিব পাৰিম নে নোৱাৰিম সকলোৱে জানে যে আইন এখন বিধানসভাত অনাৰ কাৰণে আমি ইণ্টাৰ ডিপাৰ্টমেণ্টেল কনচালটেশ্যন আমাক লাগে আমাক পাৰ্চনেল ডিপাৰ্টমেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্ট লেজিসলেটিভ জুডিচিয়েল ডিপাৰ্টমেণ্টৰ অপিনিয়ন লাগে গতিকে মই এতিয়ালৈকে বিলখন আনিব পৰা নাই তাৰোপৰি কেবিনেট সাব কমিটি এখনো হৈছে আৰু বিভিন্ন সংগঠনসমূহৰ লগতো মই আলোচনা কৰিছো যিমান দূৰ পাৰো আমি খাতাইবিলাক সমস্যা আমি সমাধান কৰিবৰ কাৰণে যিখিনি যুক্তিসংগত সেইখিনি আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিছো টিউটৰসকল টিচাৰলৈ উন্নীত হ'ব পাৰে যদি 5টা বছৰৰ ভিতৰত তেওঁলোকে প্ৰফেশনেল কোৱালিফিকেশ্যন আয়ত্ত কৰে এতিয়া প্ৰফেশনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিছে আজি এটা প্ৰপ'জেল কালি দুটা প্ৰপ'জেল বেটছ বাই বেটছ হৈছে আমি বিত্ত বিভাগৰ লগত আলোচনা কৰিছো যে গোটেইখিনিক একেলগে সামৰি লৈ 5টা বছৰ হৈ যোৱাৰ পাছত আৰু এইটো বিবেচিত নহব 6 নম্বৰ বা 7 নম্বৰ বছৰটোত কোনোবাই যদি প্ৰফেশনেল কোৱালিফিকেশ্যন আয়ত্ত কৰে তেনেহলে এই আইন সংশোধন নকৰাকৈ তেওঁ টিচাৰ হ'ব নোৱাৰিব টিচাৰ হ'বলৈ হলে 5টা বছৰৰ ভিতৰতে প্ৰফেশনেল কোৱালিফিকেশ্যন আয়ত্ত কৰিব লাগিব আৰু যিসকলে আয়ত্ত কৰিছে স্বাভাৱিকভাৱেই শিক্ষা বিভাগ যিটো চাৰ্টিফিকেটৰ জালিয়াতি আগতে বহুত ধৰা পৰিছে যিহেতু সেইকাৰণে আমি ভেৰিফিকেশ্যনটো কৰিবলগীয়া হৈছে আৰু কৰাৰ পাছত তেওঁলোকৰ টিচাৰলৈ উন্নীতকৰণটো হৈ যাব এইটো উন্নীতকৰণৰ ক্ষেত্ৰত চিন্তা কৰিবলগীয়া নাই বাকি আন এটা কথা মই ইয়াত ক'ব বিচাৰো যে আমাৰ হায়াৰ সেকেন্ডাৰী বিদ্যালয়ৰ সংখ্যা 1100 এই সংখ্যাটো আমি বঢ়াব বিচাৰিছো ইতিমধ্যে বহু কেবাখনো প্ৰায় 250 হাইস্কুলক আমি হায়াৰ সেকেন্ডাৰী স্কুললৈ উন্নীত কৰিলো এতিয়া এই হায়াৰ সেকেন্ডাৰী বিদ্যালয়সমূহত পদ সৃষ্টি কৰাৰ প্ৰস্তাৱ আহিছে যিখিনি আমি বিবেচনা কৰি আছো যে পদ ৰেচনেলাইজেশ্যনৰ জৰিয়তে আমি এই সমস্যাটো সমাধান কৰিব পাৰো নেকি লগতে বিজ্ঞান শাখা খোলাৰ প্ৰস্তাৱ আহিছে মই যোৱাকালি এখন ভিসি কৰি এইটো যেটো একাডেমিক সেশন এই একাডেমিক সেশনতে নাম ভৰ্তি কৰিব পৰাকৈ যিখিনি আমাৰ নিড বেস আছে হাই স্কুল হায়াৰ সেকেন্ডাৰীলে আপগ্ৰেড কৰিব লাগে আৰু নিড বেসড যেটো ফিডাৰ কলেজৰ কথা কৈছে ফিডাৰ স্কুলৰ কথা কৈছে যে সায়েন্স কলেজখন আছে কিন্তু ওচৰে পাজৰে হায়াৰ সেকেন্ডাৰী স্কুল বিলাকত সায়েন্স নাই দুৰ্গাদাস বড়ো ডাঙৰীয়া উল্লেখ কৰিছিল গতিকে সায়েন্স কলেজৰ আখে পাখে থকা হায়াৰ সেকেন্ডাৰী স্কুলত বিজ্ঞান শাখা খোলা এই প্ৰস্তাৱখিনিও মই ইন্সপেক্টৰ অফ স্কুলৰ পৰা বিচাৰিছো আজি বা কালিৰ ভিতৰত আৰু এটো একাডেমিক সেশনৰ ভিতৰতে যাতে তেওঁলোকক আমি অনুমতিটো দিব পাৰো আপগ্ৰেডেশনটো হৈ যায় আৰু এই একাডেমিক সেশনত যাতে তেওঁলোকে নাম ভৰ্তি কৰিব পাৰে
তাৰ কাৰণেও আমি ব্যৱস্থাটো গ্ৰহণ কৰিছো এমালগামেশ্যনৰ মাননীয় মন্ত্ৰী মহোদয় এক মিনিট এতিয়া সময় 2টা বাজিছে আমাৰ আজিৰ কাৰ্যসূচী বাকী আছে তাৰ কাৰণে সময়খিনি বঢ়াই লৈছো সদনৰ অনুমতি অপেক্ষা বাকী প্ৰভিন্সিয়েলাইজেশ্যনৰ যিখন আইন সেই আইনখনৰ আওতাত নপৰা কিছু দাবী আপোনালোকে উত্থাপন কৰিছে যিখিনি আমি বিবেচনা শিক্ষা বিভাগে বিবেচনা কৰিব নোৱাৰে যেটো হৈ গল যেটো নহল এতিয়া যিখিনি হ'ব লগিয়া আছে যে আইনখনৰ কেইটামান মাইলৰ পোষ্ট হাল হলনি নকৰাকৈ 1/1/2006 টো হলনি নহয় শিক্ষকজন যে তাত কৰ্মৰত হৈ আছিল বা তাত নিৰ্দিষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছিল তাৰ এটা আমাক প্ৰমাণ লাগিব প্ৰমাণটো একমাত্ৰ প্ৰমাণ হ'ল ইউডাইছ গতিকে ইউডাইছত যদি ৰেকৰ্ড নাই তেনেহলে হেতু আমি অন্য প্ৰমাণৰ দ্বাৰা তাক আমি গ্ৰহণ কৰিব নোৱাৰো গতিকে ইউডাইছৰ তথ্য যেটো ভাৰত চৰকাৰে কৰে তাক এবাৰ কৰাৰ পাছত সিল কৰি দিয়ে তাত কোনো টেম্পাৰিং কৰিব নোৱাৰে কোনো ইউডাইছৰ তথ্য হাল হলনি কৰিব নোৱাৰে গতিকে ইউডাইছৰ তথ্যক লৈ পেলে তাৰ তথ্যৰ ভিত্তিতেই এই প্ৰাদেশিকৰণৰ আওতাৰ ভিতৰত আমি বিদ্যালয়সমূহ যিখিনি পৰে আগুৱাই লৈ যাম তাৰ অন্যথা আমি কৰিবৰ কাৰণে সক্ষম নহয় হেতু আমি কোনো কৰিব নোৱাৰো আন্তঃগাঁথনিৰ যিখিনি সমস্যা আছে এপতকৈ সেইখিনি সমাধান কৰি ৰাখিছো 2024 আমি এই কাৰ্যকালতে 4000 এডিশনাল ক্লাছৰুম আমি নিৰ্মাণ কৰিছো 4000 এডিশনাল ক্লাছৰুম নিৰ্মাণ কৰিছো এই 24-25 বিত্তীয় বৰ্ষটোত 395 খন সেকেন্ডাৰী স্কুল য'ত 7 পৰা 8 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে অহা বছৰটোত পৰিকল্পনা আছে আৰু 500খন বিদ্যালয়ত এনে ধৰণৰ আমি আন্তঃগাঁথনি গঢ়ি তুলিম ঠিক তেনেকে এমই স্কুলৰ ক্ষেত্ৰতো আমাৰ পৰিকল্পনা আছে আৰু গুণগত যি শিক্ষা এই গুণগত শিক্ষাৰ ক্ষেত্ৰত আমাৰ তথ্য গুণোৎসৱৰ ফলাফলসমূহে এইটো কথাই প্ৰতীয়মান কৰিছে যে অসমৰ বিদ্যালয় শিক্ষা ক্ৰমাগতভাৱে ই উন্নত হৈ আহিছে যোৱা বছৰতকৈ এই বছৰৰ ফলাফল বেছি ভাল হৈছে অহা 27 তাৰিখে 11:30 বজাত আমি গুণোৎসৱৰ ফলাফল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা কৰিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটা অনুষ্ঠান আয়োজন কৰিছো য'ত গুণোৎসৱৰ ফলাফল ঘোষণা কৰিম আৰু যোৱা বছৰ যিসমূহ বিদ্যালয়ে A+ পাইছিলে সেই বিদ্যালয়সমূহলৈ 25,000 টকাকৈ এককালীন সাহায্য 27 তাৰিখে আমি বিতৰণ কৰিম মই সকলো মাননীয় বিধায়ক বিধায়িকাক 27 তাৰিখৰ গুণোৎসৱৰ ফলাফল ঘোষণাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছো